পৃথিৱীখনক সেউজীয়া কৰাৰ উদ্দেশ্যৰে অহৰহ কৰ্ম কৰি অহা বিশিষ্ট প্ৰকৃতিপ্ৰেমী ডিব্ৰুগড় জিলাৰ পদ্মধৰ দত্তৰ মহান পদক্ষেপক লখিমপুৰবাসীৰ উষ্ম প্ৰশংসা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নৱগঠিত দ্ৰুপাং গৰুবন্ধা পঞ্চায়তৰ অন্তৰ্ভুক্ত বালিপুখুৰী অঞ্চলত সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাৰে ৰোপণ কৰিলে 130 জোপাকৈ মূল্যৱান গছৰ পুলি। অসমৰ বিভিন্ন অঞ্চলত গছৰ পুলি ৰোপণ কৰি মহান পদক্ষেপ গ্ৰহণ কৰি আহিছে ডিব্ৰুগড় জিলাৰ চেপন মৌজাৰ মৌজাদাৰ পদ্মধৰ দত্তই। এনেধৰণৰ মহান কৰ্মৰ বাবে পদ্মধৰ দত্তই ইতিমধ্যে লাভ কৰিছে বিভিন্ন বঁটা আৰু সন্মান। বিশিষ্ট সমাজসেৱকগৰাকীয়ে অসম জ্যোতি সন্মান, জাতীয় গৌৰৱ বঁটা, ভাৰত গৌৰৱ বঁটা আৰু মাদাৰ টেৰেছা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অলপতে বালিপুখুৰী অঞ্চলত পদ্মধৰ দত্তৰ প্ৰচেষ্টাত আৰু শংকৰ গুৰু কৃষ্টি কেন্দ্ৰ, সমুখ যুৱ সমাজ, খেলুৱৈ সমাজ আৰু ৰাইজৰ সহযোগত অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা স্থান, অনুষ্ঠান প্ৰতিষ্ঠান তথা মুকলি পথৰ দাঁতিত গছৰ পুলি ৰোপণ কৰাৰ দৰে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হয়। এই পদক্ষেপে অঞ্চলটো সেউজীয়া কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। পদ্মধৰ দত্তক স্থানীয় ৰাইজে উষ্ম আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে তথা বিশিষ্ট লোকগৰাকীৰ এনে পদক্ষেপ ভৱিষ্যতেও অব্যাহত থাকিবলৈ শুভেচ্ছা জ্ঞাপন কৰে। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও।